মৰ্নিং বন্ধুসকল, কি খবৰ সকলোৱে? মই ৰঞ্জন দাই মোৰ ইউটিউব চেনেল ৰয়েল অফ ৰঞ্জনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি আছোঁ আমাৰ নিজা খেলপথাৰত, আমাৰ চুমনি গাঁও। ইয়াতে আমাৰ আজিৰ পৰা হ'ব কি হ'ব খেল, ইয়াতে আমাৰ আপোনালোকক জনাম। এতিয়া মোৰ লগত আছে আমাৰ একচুৱেলি মই আমাৰ নৱজ্যোতি সংঘৰ চুমনি নৱজ্যোতি সংঘৰ মই সভাপতি হয়, আৰু এখেত হ'ল আমাৰ নৱজ্যোতি সংঘৰ ছেক্ৰেটাৰী হয়, আমাৰ সম্পাদক ডাঙৰীয়া। কৈ দিয়া আজি মানে স্পৰ্টছৰ কি ইভেণ্ট আছে, কি নাই, কেইদিনীয়া হ'ব? আমি 4দিনীয়া কাৰ্যসূচীৰে আমাৰ নৱজ্যোতি সংঘৰ উদ্যোগত ইণ্টাৰ স্কুল আৰু ইণ্টাৰ ক্লাব স্পৰ্টছ মিট আমি অৰ্গেনাইজ কৰিছোঁ। ইয়াত আজি এথলেটিক্সৰ ইভেণ্টবোৰ হ'ব। আজি জেভলিন থ্ৰ' হ'ব আণ্ডাৰ-13ৰ, গোটেইকেইটা আণ্ডাৰ-13 হ'ব। জেভলিন থ্ৰ' আছে, তাৰপিছত ডিছকাছ থ্ৰ' আছে, লগতে 50 মিটাৰ্ছ, 200 মিটাৰ্ছ আৰু শ্বটপুট থ্ৰ' আছে। আৰু কাইলৈৰ পৰা আণ্ডাৰ-13 ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত হ'ব, আৰু 26 আৰু 27 ছিনিয়ৰ কেটেগৰীৰ ফুটবল টুৰ্ণামেণ্টো অনুষ্ঠিত হ'ব। আৰু মানে 4দিনীয়া হ'ব। 4দিনীয়া হ'ব। 27ৰ লাষ্টত কি ৰাখিম বুলি ভাবিছে? লাষ্টত আণ্ডাৰ-13 ফুটবল ফাইনেল হ'ব, আৰু আমাৰ ছিনিয়ৰ কেটেগৰীৰ ফুটবল টুৰ্ণামেণ্টৰ ফাইনেলো অনুষ্ঠিত হ'ব। লগতে একেবাৰে শেষৰ দিনাখন আণ্ডাৰ-16 মাৰাথন ৰেচ কম্পিটিশ্যন বইজ এণ্ড গাৰ্লছ। বহুত ধন্যবাদ। আপোনালোকে গম পালে, এওঁ অকণ বিজি হৈ আছে, ময়ো অকণ বিজিয়ে হৈছোঁ, চবেই কামত লাগি আছোঁ। বাৰু ঠিক আছে, কামত লাগি লোৱা। তাৰপিছত মানে কি হৈছে, স্পৰ্টছবোৰ এনেকুৱা, আমি বহুত দিনৰ পৰা মানে ভাবি আছিলোঁ, ধৰক বহুত ভাল ইভেণ্ট এটা আমি মানে স্পৰ্টছৰ ইভেণ্ট এটা আমি মানে কৰি যোৱা নাই। মানে গতিকে আমাক মানে আৰু ৰাইজে মানে আমাক কি হৈছে, নতুনকৈ দায়িত্ব দিছে, বুজিছে। আমি মানে নতুন এটা চিন্তাধাৰাৰে মানে আগবাঢ়িম বুলি ভাবিছোঁ। মানে আমাৰ দিচাংমুখ অঞ্চলত মানে যিমান স্কুল আৰু যিমান ক্লাব আছে, আণ্ডাৰ-13 মানে আমি স্পৰ্টছ মানে এথলেটিক্স মানে ইভেণ্টটো আজিৰ পৰা আমি আৰম্ভ কৰিব লৈছোঁ। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো কণ্টিনিউ চাই। ইয়াতে এতিয়া আমাৰ কণ ল'ৰা ছোৱালীৰ যিসকল খেলুৱৈ আহিছে, তেওঁলোকৰ এতিয়া ইয়াতে মানে নামভৰ্তি চলি আছে। এয়া দেখিছে, চেছ নাম্বাৰ লাগি গৈছে এতিয়া আমাৰ খেলুৱৈসকলৰ। ইতিমধ্যে আমাৰ মন্ত্ৰী পৰ্যায়ৰ কাৰ্যসূচী সমাপ্ত হৈছে। এতিয়া আমি দ্বিতীয় কাৰ্যসূচী হিচাপে আমাৰ নৱজ্যোতি সংঘৰ পতাকা উত্তোলন কৰিব বিচাৰিছোঁ। পোনপ্ৰথমে মই আমাৰ গাঁৱৰ সুযোগ্য সন্তান, আমাৰ OGC প্ৰাক্তন কৰ্মচাৰী আৰু আমাৰ শিৱসাগৰ ক্ৰীড়া সন্থাৰ সভাপতি, আমাৰ মৰমৰ শ্ৰদ্ধাৰ সোণাজনী মামাক আদৰণি জনাইছোঁ, আৰু বহুত ধন্যবাদ জনাইছোঁ আমাৰ স্পৰ্ট মিটলৈ অহাৰ বাবে। আৰু আমাৰ দিচাংমুখৰ পৰা বিভিন্ন স্কুল আৰু ক্লাবৰ পৰা অহা সন্মানী ছাত্ৰ ছাত্ৰীসকলক অন্তৰে আদৰণি জনাইছোঁ আমাৰ খেলপথাৰ, আৰু সকলো খেলুৱৈক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আন্তৰিক অভিনন্দন জ্ঞাপন কৰি মোৰ আজি দুআষাৰ ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ভাৰত ৰত্ন দাইলৈ বহুত ধন্যবাদ জনাইছোঁ। আৰু আমাৰ আজিৰ ইণ্টাৰ স্কুল আৰু ইণ্টাৰ ক্লাব স্পৰ্টছ মিট 2023 উদ্বোধক হিচাপে আমি আমন্ত্ৰণ কৰিছিলোঁ আমাৰ গাঁৱৰে জ্যেষ্ঠ আৰু চৰকাৰৰ ব্যক্তি পুনাৰমণি ডাঙৰীয়াক। তেখেতক আমাৰ স্পৰ্টছ মিটখন উদ্বোধন কৰি উদ্বোধনী ভাষণ প্ৰদান কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। নমস্কাৰ, সুপ্ৰভাত।
Good morning. Good morning, good morning. Good morning. Good morning. Good morning. Good morning. Everyone, good morning. Good morning. প্ৰথমতে নৱজ্যোতি সংঘৰ সভাপতি মাননীয় শ্ৰীযুত ভৰত ৰঞ্জন তাই ডাঙৰীয়া আৰু সম্পাদক ইন্দ্ৰজিৎ মিলি আৰু সমূহ বিষয়ববীয়া অভিনন্দন জনাইছোঁ এনেকুৱা এটা প্ৰয়োজনীয় তথা অপূৰ্ব এটা অনুষ্ঠান আগবঢ়াই নিয়াৰ কাৰণে গতিকে নৱজ্যোতি সুমনি নৱজ্যোতি সংঘৰ কাৰণে সকলোৱে আশীৰ্বাদ উৎসৱ এটা হাত চাপৰি আপুনি বিলুপ্ত পাতা সংস্কৃতত কোৱা হয় আমি সবেই জানিব লাগে জননী জন্মভূমি স্বৰ্গদাবী গঢ়ি আছে অৰ্থাৎ মোৰ যিটো জন্মভূমি মোক সুমনি দৌল সিঙক জন্মভূমি এই জন্মভূমিটো স্বৰ্গতকৈ উদ্ধত গতিকে সেইকাৰণে নিজৰ জন্মভূমিৰ কাৰণে মানুহে দেশ ত্যাগ কৰিবলৈ কুণ্ঠাবোধ নকৰে আমাৰ এই আপোনালোকে দেখিবলৈ পাইছে আমাৰ উদ্যোগ মহোদয়ে যি স্পৰ্টছ মিটখনি উদ্বোধন কৰিছে ধুনীয়াকৈ আপোনালোকে চাই থাকক স্কিপ নকৰাকৈ আগলৈ মই দেখুৱাবলৈ চেষ্টা কৰি থাকিম ষ্টাৰ্ট হ'ব আজি প্ৰথম উদ্বোধনী 50 মিটাৰ ছোৱালী আশা ইয়াতে আমাৰ খেলুৱৈসকল ৰেডি হৈছে আৰু এতিয়া দৌৰিবৰ কাৰণে চ' আপোনালোকে চাই থাকক আৰু ইভেণ্ট আহি আছে মই কি ইভেণ্ট সকলো দেখুৱাবলৈ চেষ্টা কৰিম চ' আপোনালোকে ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকক Under 13 এতিয়া 200 মিটাৰ ৰেচ ছোৱালী আশাৰ হৈছে আপোনালোকে চাই থাকক নামটো কোৱা নামটো নামটো কোৱা এতিয়া শ্বটপুট আৰম্ভ কৰিছোঁ Come on! এতিয়া আমি আন্ডাৰ 50 মিটাৰ দৌৰ প্ৰাইজসমূহ বিতৰণ কৰিম বুলি ভাবিছোঁ গতিকে ফাৰ্ষ্ট পজিশ্যন পাবলৈ সক্ষম আছে মৃগাংক গাঁও তেওঁ আমাৰ মঞ্চত বিচৰা হৈছে আৰু ফাৰ্ষ্ট পজিশ্যন পাবলৈ সক্ষম আছে আমাৰ সুমনি গাঁৱৰে আদিত্য গগৈ সকলোৱে আদিত্য গগৈ আৰু এই 50 মিটাৰ দৌৰৰ যিটো প্ৰাইজ আমাৰ গাঁৱৰে স্বৰ্গীয় চেনেহীকনা মিলি তেওঁলোকৰ পৰিয়ালে ৰাখিছে চ' তেওঁলোকৰ পিতৃ মাতৃ আৰু তেওঁৰ ককাইদেউ আছে আমাৰ ইয়াতে চ' গতিকে আমাৰ কাকি আমি মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ আৰু তেওঁ আমাৰ নৱজ্যোতি সংঘৰ ফালৰ পৰা
এখনি ফুলাম গামোচাৰে আদৰ প্ৰদান ভাবিছোঁ তেওঁ আদৰণি জনাব আমাৰ নৱজ্যোতি সংঘৰ ইন্দ্ৰজিৎ গিৰি সকলে হাত ধৰি ইয়াৰ পিছতে আমি প্ৰথমে অনবিহীন আমাৰ মেডেল আৰু চাৰ্টিফিকেট কৰি আগবঢ়াই দিবলৈ মই অনুৰোধ জনাইছোঁ আৰু ইয়াৰ পিছতে পইচা পাবলৈ হয়তো মৃগাংক কামত আমাৰ ভাতা পৰিয়ালৰ ফালৰ পৰা আগবঢ়াই দিবলৈ বাবে মই অনুৰোধ জনাইছোঁ এই মৃগাংক কামৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু ইয়াৰ পিছতে আমাৰ প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে আদিত্য গগৈ আমাৰ দাদা পৰিয়ালৰ ফালৰ পৰা প্ৰবীণ গিৰিক মই অনুৰোধ জনাইছোঁ এই আদিত্য গগৈ সকলো আদিত্যৰ কাৰণে এটা হাত কৰিব